Hello everyone, welcome to D Hikha. My name is Vishal Sekia and today I will teach Class 12 Mathematics of first chapter Relations and Functions. Class 12 concepts we will class 11 recall Class 11 relation and function chapter we Cartesian product. This Cartesian product means we set non-empty set consider that P and Q be two non-empty set. তেনেহলে P আৰু Q Cartesian product কি হ'ব সকলো ordered pair of the form P, Q যদি small v কোপা belong কৰে এই প্ৰথম সেট capital P পা belong কৰে আৰু small q কোপা belong কৰে second set capital Q পা belong ঠিক আছে আমি এটা एग्जांपल লৈ লৈছো আমি এটা সেট কনসিডাৰ কৰিছো P 1, 2, 3 আৰু Q এটা সেট কনসিডাৰ কৰিছো A, B, C ঠিক আছে তো আমি ইয়াতে ড্ৰ কৰি লৈছো P, Q P সেটত কি কি এলিমেন্ট আছে 1, 2, 3 আছে Q সেটত কি কি এলিমেন্ট আছে A, B, C আছে তেনেহলে P আৰু Q কাৰ্টেছিয়ান প্ৰডাক্ট কি হ'ব P and Q কাৰ্টেছিয়ান প্ৰডাক্টত সকলোবোৰ অৰ্ডাৰ্ড পেয়াৰ থাকিব ordered pair को केनेका होबो जे फर्स्ट एलिमेंट टू फर्स्ट सेट अप बिलोंग करिवो सेकंड एलिमेंट टू सेकंड सेट अप बिलोंग करिवो तो की होबो p इक्वल्स टू p के एलिमेंट থাকিবो 1, a থাকিবो 1, b থাকিবो 1, c থাকিবो तेनेके 2, a থাকিবो 2, b থাকিবो 2, c থাকিবो 2, a থাকিবो 2, b থাকিবো 2, c থাকিবো লাস্টলি কি থাকিবো 3, a থাকিবো 3, b থাকিবো 3, c থাকিবো 3, a থাকিবো 3, b থাকিবো 3, c ঠিক আছে ওকে তো আমি কি পালো যদি আমি p আৰু q দুটা নন-এম্পটি সেট পাও তেতিয়া p আৰু q কাৰ্টেছিয়ান প্ৰডাক্ট কি হ'ব p and q কাৰ্টেছিয়ান প্ৰডাক্টৰ এইটা এলিমেন্ট থাকিব যে প্ৰত্যেকটো এলিমেন্ট হৈছে এটা অৰ্ডাৰ্ড পেয়াৰ যাৰ ফাৰ্ষ্ট এলিমেন্ট টু ফাৰ্ষ্ট সেটৰ পৰা আহিছে সেকেন্ড এলিমেন্ট টু সেকেন্ড সেটৰ পৰা আহিছে এতিয়া যদি আমি q and p কাৰ্টেছিয়ান প্ৰডাক্ট কৰো ঠিক আছে q and p কাৰ্টেছিয়ান প্ৰডাক্ট কৰো ইয়াৰ ফাৰ্ষ্ট সেটটো কি হৈ গ'ল q হৈ গ'ল সেকেন্ড সেটটো কি হৈ গ'ল p হৈ গ'ল তো এবাৰ কি হ'ব ফাৰ্ষ্ট সেটটো হয় q সেকেন্ড সেটটো হয় p তো q টু কি আছে a b c আছে p টু আছে 1 2 3 তো ইয়াৰ এলিমেন্টটো কেনেকুৱা হ'ব মই ধৰা দিছো ইয়াৰ এলিমেন্টটো হ'ব a, 1 a, 2 a, 3 b, 1 b, 2 b, 3 আৰু c, 1 c, 2 c তো এলিমেন্টটো কেনেকুৱা হ'ব a, 1 a, 2 a, 3 b, 1 b, 2 b, 3 c, 1 c, 2 and c, 3 ঠিক আছে তো ইয়াৰ পৰা আমি কি গম পালো যে যদি কাৰ্টেছিয়ান প্ৰডাক্ট আমি দুটা সেটৰ লও কোনটো সেট ফাৰ্ষ্টত আছে কোনটো সেট সেকেন্ডত আছে সেইটো বহুত ইম্পৰ্টেন্ট কাৰণ ইয়াত এই দুটা এক্সাম্পলটো আমি কি গম পালো যে p cross q not equal to q cross p in some special case of কেতিয়াবা p cross q equal to q cross p হ'ব পাৰে but general case কিন্তু p cross q is not equal to q cross p তো এইটো হৈছে আমাৰ কাৰ্টেছিয়ান প্ৰডাক্ট যেটো আমি ক্লাস 11 ত পাইছো এটা ক্লাস 11 তে আমাৰ ৰিলেশনৰ ডেফিনিশনটো পাইছো হেতুক আমি আবার ৰিকল কৰিলো এতিয়া আমি চাও হোৱাট ইজ এ ৰিলেশন আমি দুটা নন এম্পটি সেট কনসিডাৰ কৰো লেট a and b be two non empty set then আমাৰ যদি এটা ৰিলেশন লাগে from set a to set b তো সেই ৰিলেশনটো কি হয় এটা সাবসেট হয় রিলেশন is a subset of a cross b তো রিলেশন বেসিক্যালি কি হয় আমি যদি দুটা সেট কনসিডার করো নন এম্পটি সেট কনসিডার করো a and b তো রিলেশন ফ্রম a to b কি হ'ব এটা সাবসেট হয় কি হয় a কার্টেসিয়ান প্রোডাক্ট b ঠিক আছে তো এটা রিলেশনের এলিমেন্টটো কেনেকুৱা হ'ব এটা বস্তু আমি গম পালো যে যেহেতু রিলেশনটো এটা সাবসেট হয় a cross b তো রিলেশনের এলিমেন্টটো কেনেকুৱা হ'ব অৰ্ডাৰ্ড পেয়াৰ হ'ব আৰু সেই অৰ্ডাৰ পেয়াৰ যিকিটা ফাৰ্ষ্ট এণ্ড সেকেন্ড এলিমেন্ট থাকে তাহাতৰ মাজত এটা ৰিলেশন আমাক ডিফাইন কৰা হ'ব হেতু হৈছে বিভিন্ন টাইপ অফ ৰিলেশনস ঠিক আছে তো বেসিক্যালি ইয়াত মই এটা সেট কনসিডাৰ কৰিছো
let A is equal to 1 2 3 sorry 1 2 3 ললে 1 3 5 লৈছো B এটা সেট কনসিডার কৰিছো 2 4 6 ঠিক আছে এতিয়া ইয়াত সাইডত আমি পার্টিশন প্ৰডাক্ট হ'ব উলিয়াই লওঁ A cross B কি হ'ব পার্টিশন প্ৰডাক্ট 1 2 1 4 1 6 3 2 3 4 3 6 5 2 5 4 5 6 ঠিক আছে এইটা আছে আমাৰ কার্টেশিয়ান প্রডাক্টৰ এলিমেন্ট এতিয়া আমি এটা ৰিলেশন ডিফাইন কৰো ৰিলেশন r টো মই ডিফাইন কৰিছো ৰিলেশন আমি ক্যাপিটেল R ৰে ডিনোট কৰো x, y where y is less than x ঠিক আছে মই এনেকুৱা এটা ৰিলেশন লাগে যাৰ এলিমেন্টটো কেনেকুৱা y to x তকে হ'ব ঠিক আছে তো এইটো সেট কনসিডাৰ কৰা কোনগিটা অৰ্ডাৰ পে আছে য'ত y to x তকে হ'ব 3 2 3 4 3 6 নহব কিন্তু হ'ব 5 2 নেক্সট আহিব 5 4 সো a cross b আমাৰ এই তিনটা টাইপৰ এলিমেন্ট আছে য'ত y to x তকে সৰু ঠিক আছে y to x তকে সৰু তো দিস ইজ এ one type of relation ঠিক আছে তো এনেকুৱা যেতিয়া আমাৰ a আৰু b দুটা সেট দিয়া থাকে a পৰা b লে আমি বিভিন্ন টাইপৰ ৰিলেশন পাওঁ তো তেনে হলে আমাৰ যদি দুটা সেট দিয়া থাকে তেনে হলে আমাৰ টোটাল নম্বৰ অফ ৰিলেশন কিমান পাম তাৰ যদি আমাৰ নাম্বাৰটো উদে তো এটো কেনেকৈ পাম এটো চাবা ঠিক আছে এতিয়া চোৱা আমি এটা কথা কি গম পালো যে ৰিলেশন কি হয় এটা সাবসেট হয় a cross b তো আলটিমেটলি total number of a cross b subset जिमान होबो हेते होबो total number of relation तो আমি total number of subsets of a cross b মানে কি होबो a cross b power set ঠিক আছে তো মই জেনারেল কেসত ধৰি লৈছো যে a এটা সেট আছে তো মই জেনারেল কন্ডিশন ধৰি লৈছো য'ত n টা এলিমেন্ট আছে b এটা সেট ধৰিছো য'ত n টা এলিমেন্ট আছে তো আলটিমেটলি n of a cross b কেটা এলিমেন্ট থাকিব m into n এলিমেন্ট এতিয়া আমি কি কলো the total number of relations from set A to B is equal to total number of subsets of A cross B মানে power set of A cross B a power set of eta element থাকে 2 to the power number of elements in the set এটা A cross B কেটা এলিমেন্ট আছে m cross n আছে তো কি হ'ব 2 to the power m into n তো আমাৰ a আৰু b মাজত যদি a আৰু b মাজত যদি a আৰু b a পৰা b লে যদি আমাৰ টোটাল নাম্বাৰ অফ ৰিলেশন উলিয়াব লাগে তো টোটাল নাম্বাৰ অফ ৰিলেশনৰ সংখ্যাটো কি হ'ব 2 to the power m into n য'ত m হৈছে ফার্স্ট সেট টু নাম্বাৰ অফ এলিমেন্টস n হৈছে সেকেন্ড সেট টু নাম্বাৰ অফ এলিমেন্টস ঠিক আছে তো এটো হৈছে টোটাল নাম্বাৰ অফ এলিমেন্টস ফ্রম a to b টোটাল নাম্বাৰ অফ ৰিলেশনস ফ্রম a to b ঠিক আছে এতিয়া আকৌ মই এবাৰ সেম ৰিলেশনটো কনসিডাৰ কৰিছো r টো কি কনসিডাৰ পালো x, y y is less than x ইয়া এলিমেন্ট কিনে কি পাইছিলো মই a অফ a সেট পে কনসিডাৰ কৰিছো 3 2 5 2 আৰু 5 4 ঠিক আছে এতিয়া চোৱা এই ৰিলেশনত যিকিটা এলিমেন্ট আছে ঠিক আছে এই ৰিলেশনত যিকিটা এলিমেন্ট আছে এই এলিমেন্টৰ প্ৰত্যেকটো এলিমেন্টৰ যেটো ফাৰ্স্ট পাৰ্ট আছে এই ফাৰ্স্ট পাৰ্টৰ সেটটো আমি ডোমেইন সেট বুলি কওঁ ঠিক আছে তো এই যদি এই ৰিলেশনটো আমি ডোমেইন নিয়াবলে হয় ডোমেইন কোনটা হ'ব আমি যিকিটা এলিমেন্ট পালো এলিমেন্টৰ প্ৰত্যেক অৰ্ডাৰ পেয়াৰ ফাৰ্স্ট যেটো এলিমেন্ট হয় হেতু হৈছে সেই ৰিলেশনটো ডোমেইন তো ইয়াৰ ডোমেইনটো কি হ'ব 3 3, 5 next range range মানে কি এই আমি যেটো রিলেশন পালো এই রিলেশনত যিটা অর্ডার পে আছে অর্ডার পে যিটা সেকেন্ড এলিমেন্ট আছে এই সেকেন্ড এলিমেন্ট কিটা আমি কি বুলি কও রেঞ্জ বুলি কও তো এই রিলেশনটো রেঞ্জ কি হ'ব 2, 4 ঠিক আছে আৰু এটা আহে ডেফিনিশন আউটা আহে এটো হৈছে কোডোমেইন কোডোমেইন মানে কি হৈছে
আমি যিকিটা সেট কনসিডার কৰিছো এতিয়া আমি সেট কি কনসিডার কৰিছো ৰিলেশন ফ্ৰম A টু B তো যেটো সেকেন্ড সেট আছে মানে এটো ক্ষেত্ৰত B আছে B গুটেকিটা এলিমেন্টকে আমি কোডোমেইন বুলি কওঁ তো B কি এলিমেন্ট আছে 2 4 6 ঠিক আছে এতিয়া চোৱা আমাৰ ৰেঞ্জটো কোৰ পৰা আহে ৰেঞ্জটো আহে অৰ্ডাৰ প্লাস সেকেন্ড এলিমেন্ট এই সেকেন্ড এলিমেন্টটো কি কোবা পাবলৈ গলে B পৰা পাওঁ তো আলটিমেটলি মন কৰিবা ৰেঞ্জৰ কোডোমেইন কি হয় ৰেঞ্জটো হলে কোডোমেইনৰ সাবসেট হয় তো আলটিমেটলি ইয়াৰ পৰা আমি কি ক'ব পাৰিম ৰেঞ্জ ইজ এ সাবসেট অফ কোড ঠিক আছে ৰেঞ্জ ইজ এ সাবসেট অফ কোড তো এইখিনি বেসিক্যালি আমি ক্লাস 11 ৰ কোৱা ৰিলেশনছৰ বেসিক কনসেপ্ট কিছুমান এতিয়া আমি ক্লাস 12 ৰ কনসেপ্ট খিনিলে আহো এতিয়া আমি ক্লাস 12 ম্যাথমেটিক্স ৰিলেশন চ্যাপ্টাৰ 2 ফাৰ্স্ট দুটা ডেফিনেশন আহো প্ৰথমটো হৈছে এম্পটি ৰিলেশন সেকেন্ডটো হৈছে ইউনিভাৰ্সাল ৰিলেশন এতিয়া এম্পটি ৰিলেশন মানে কি এই ৰিলেশন আৰ ইন এ সেট এ আচ্ছা আমি যেতিয়া ক্লাস 11 ৰ কনসেপ্টটো ৰিকল কৰিছিলো আমি কি কৰিছিলো ৰিলেশন ফ্ৰম এ সেট A টু B ঠিক আছে ইয়াৰ দিলে দিয়া আছে এ ৰিলেশন R ইন এ সেট A জাস্ট এটা সিঙ্গেল সেট যদি মেনশন কৰা আছে গম পাবা R টু কিহৰ সাবসেট হয় A কাৰ্টেশিয়ান প্ৰডাক্ট A মানে A নিজৰ লগত কাৰ্টেশিয়ান প্ৰডাক্ট হৈছে ঠিক আছে তো কি দিছে এ ৰিলেশন R in a set A is called empty relation if no element of A is related to any element of A ঠিক আছে কি দিছে if no element of A is related to any element of A মানে আমি যদি এনেকুৱা ৰিলেশন পাওঁ য'ত আমি A ক্ৰস A এটা এলিমেন্ট নাপাওঁ মানে সেটটো এটা নাল সেট হৈ যায় তেনেকুৱা টাইপৰ ৰিলেশনক আমি কি বুলি কওঁ এম্পটি ৰিলেশন বুলি এটা এক্সাম্পল লৈ লওঁ এটা কাম কৰিছো মই A সেটটা ওপৰত লিখিছো A সেটটা কনসিডাৰ কৰিছো 1 2 3 তেনেহলে মোৰ A ক্ৰস A কি হ'ব A ক্ৰস A হ'ব 1 1 1 2 1 3 2 1 2 2 2 3 3 1 3 2 3 ঠিক আছে তো A ক্রস A এটা এলিমেন্ট আহিব তো মই এটা ৰিলেশন ডিফাইন কৰিছো R ৰিলেশন টু কেনেকুৱা সদায় অৰ্ডাৰ পেয়াৰ হয় x, y such that x plus y is greater than 6 ঠিক আছে মই এটা ৰিলেশন ডিফাইন কৰিছো R is equal to x, y such that x plus y is greater than 6 ঠিক আছে এতিয়া চোৱা মই কি গম পালো R is a subset of A ক্ৰস ঠিক আছে যেহেতু ৰিলেশনটো আমি সেট A ডিফাইন কৰিছো তেনেহলে R টো কি হ'ব এটা subset of A ক্ৰস মানে এই R এলিমেন্ট কিটা ক'ৰ পৰা আহিব লাগে ইয়াৰ পৰা আহিব এতিয়া মই কি পাব লাগিব x plus y is greater than 6 এতিয়া চোৱা 1 plus 1 equal to 2 2 plus 1 3 4 3 4 5 4 3 plus 2 5 3 3 6 তো এই যদি গুটেকিটা এলিমেন্ট চোৱা এনেকুৱা এটাও এলিমেন্ট নাই য'ত x আৰু y প্লাস কৰি আমি কি পাওঁ 6 তকে ডাঙৰ পাওঁ তো আলটিমেটলি এই সেটটো কেটা এলিমেন্ট 5 ঠিক আছে তো এই সেটটো আমি কি বুলি ক'ব পাৰি এটা এম্পটি সেট ঠিক আছে তো এই ৰিলেশনটো আমি কি বুলি ক'ব পাৰি এটা এম্পটি ৰিলেশন তো বেসিক্যালি এম্পটি ৰিলেশন কি হয় এনেকুৱা ৰিলেশন যেটো প্ৰত্যেক নো এলিমেন্ট অফ A is related to any element of A মানে এই যেটো ৰিলেশন পাৰ এই ৰিলেশন ওয়ান টাইপ অফ সেট হয় সেই সেটৰ এলিমেন্টস কেটা থাকিব নাল থাকিব মানে এই R কি থাকিব R is equal to 5 ঠিক আছে তো এনেকুৱা টাইপৰ ৰিলেশনক আমি কি বুলি কওঁ এম্পটি ৰিলেশন ঠিক আছে এতিয়া ইউনিভাৰ্সাল ৰিলেশন মানে কি এনেকুৱা এটা ৰিলেশন য'ত all each element of A is related to every element of A তো বেসিক্যালি কি পাম এনেকুৱা এটা ৰিলেশন যি ইকুৱেল হৈ যায় A ক্ৰস A মানে A ক্ৰস A সকলো এলিমেন্ট যেতিয়া ৰিলেশনটোত আহি যায় তেনেকুৱা টাইপৰ ৰিলেশনক আমি কি বুলি কম ইউনিভাৰ্সাল ৰিলেশন তো তাৰ এক্সাম্পল এটা লৈ লওঁ মই R বেস এটা ৰিলেশন কনসিডাৰ কৰিছো x, y such that x plus y is less than equal to 6 ঠিক আছে মই এনেকুৱা টাইপৰ x, y কিটা লম যেটো প্লাস কৰিলে মই সদায় less than equal to 6 পাম তো 1 plus 1 2 আহিব 1 plus 2 3 আহিব 3 plus 1 4 2 plus 1 2 2 2 3 3 1 3 2 3 3 আমি গুটেকিটা যদি অৰ্ডাৰ পেয়াৰ কিটা প্লাস কৰো x y কিটা প্লাস কৰো প্ৰত্যেকটো ক্ষেত্ৰতে কি পাম প্ৰত্যেকটোৱে less than equal to 6 হয় তেনেহলে এই ৰিলেশনটোত এই গুটেকিটা এলিমেন্ট আহিব মানে এই ৰিলেশনটোত এলিমেন্ট কি হ'ব
গোটে A ক্রস A সেট কৰিব ঠিক আছে গোটে A ক্রস A সেট কৰিব তো এনেকুৱা টাইপৰ ৰিলেশন য'ত কাৰ্টেशिয়ান প্ৰডাক্টৰ গোটেইটা এলিমেন্ট আহি যায় সেই টাইপৰ ৰিলেশনক আমি কি বুলি কওঁ ইউনিভাৰ্সাল ৰিলেশন ঠিক আছে তো ফাৰ্স্ট আমি কি পালো এম্পটি ৰিলেশন য'ত যেটো ৰিলেশন পাও তাৰ এলিমেন্ট টোটাল নাম্বাৰ অফ এলিমেন্ট কিমান হ'ব 5 আৰু তাৰ পিছত পালো ইউনিভাৰ্সাল ৰিলেশন এনেকুৱা ৰিলেশন য'ত হোল কাৰ্টেशिয়ান প্ৰডাক্টৰ গোটেইটা এলিমেন্ট য'ত আহি যায় এটো হৈছে এটা ইউনিভাৰ্সাল ৰিলেশন এতিয়া আহি যাও আমি নেক্সট এতিয়া আমি ডিসকাস কৰিম আৰু তিনটা টাইপস অফ ৰিলেশন যিকিটা হৈছে ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ ঠিক আছে definition কি দিয়া আছে a relation r in a set A is called reflexive এটাকে ডিসকাস কৰি গৈছো a relation r in a set A is called reflexive if a belongs to R for every A belongs to A ঠিক আছে for every A belongs to A কি দিয়া আছে a belongs to R ঠিক আছে তো মই সাইডতে এটা A set ডিফাইন কৰি লৈছো A যেনিবা এলিমেন্ট আছে 1 2 3 ওকে এটা মই ফার্স্ট to এটা एग्जांपल লো ঠিক আছে মই এটা ৰিলেশন কনসিডাৰ কৰো ৰিলেশনৰ যেনিবা এলিমেন্ট কিটা আছে 1 1 2 2 3 3 2 1 4 5 sorry 4 5 টো নাহিব কাৰণ 4 5 টো এলিমেন্ট নাই কি দো 3 ঠিক আছে ফার্স্ট তো কি দিয়া আছে এটা রিলেশন রিফ্লেক্সিভ হ'ব যদি a, a r ত থাকে for every A belongs to A তো সোয়া ইয়াত A সেট টু কি কি এলিমেন্ট আছে 1 আছে 2 আছে 3 আছে তো এনেকুৱা টাইপৰ ৰিলেশন য'ত 1 থাকিলে 1, 1 থাকিব লাগিব 2 থাকিলে 2, 2 3 থাকিলে 3, 3 ইয়াত এই ওয়ার্ডটো এমফাসাইজ কৰিবা কি দিয়া আছে for every A belongs to A তো for every element যদি আমাৰ 1, 1 মানে ইয়াৰ কাৰণে 1 2 3 আছে 1, 1 2, 2 3, 3 থাকে মানে A, A ফৰ্মটো মেইনটেইন কৰে তেনেকুৱা টাইপৰ ৰিলেশনক আমি কি বুলি কম ৰিফ্লেক্সিভ ৰিলেশন ঠিক আছে তো ৰিফ্লেক্সিভ ৰিলেশন কি হৈছে যদি A এটা এলিমেন্ট থাকে ক্যাপিটেল A তেনেহলে এই ৰিলেশনটো A, A টো থাকিবই ঠিক আছে এক্সট্ৰা কিবা এলিমেন্ট থাকব মতলব এক্সট্ৰা এলিমেন্ট থাকিলেও হ'ব নেথাকিলেও হ'ব কিন্তু এই তিনটা যদি এইটো एग्जांपल ল কনসিডাৰ কৰো 1 2 3 যদি থাকে 1 1 2 3 2 3 থাকিব লাগিব মানে মই যদি এইটা এলিমেন্ট নথওঁ এইটো কি হ'ব এটা ৰিফ্লেক্সিভ ৰিলেশন হ'ব যদি বাকি এলিমেন্ট থাকে তেতিয়া এটা ৰিফ্লেক্সিভ এলিমেন্ট হ'ব কিন্তু মই বলে জাস্ট 1 1 2 1 3 3 দিম ঠিক আছে তো তোমালোকে ইয়াত এই ওয়ার্ডটো মন কৰিবা for every মানে ইয়াত যেহেতু 1 2 3 আছে তো খালি 1 1 3 3 থাকিলে নহব 2 2 থাকিব লাগিব তো আলটিমেটলি যেতিয়া প্ৰত্যেক a ৰ কাৰণে a, a টো ৰিলেশনটো থাকে তেনেকুৱা টাইপৰ ৰিলেশনক আমি কি বুলি কম ৰিফ্লেক্সিভ ৰিলেশন ঠিক আছে যেতিয়া আমি এক্সাৰসাইজ ডিসকাস কৰিম তেতিয়া এতিয়া মই সিম্পল কেইটামান एग्जांपल লৈ বুজাইছো কাৰণে কেতিয়াবা অলপ কনফিউজ লাগিব পাৰে কিন্তু যেতিয়া আমি এক্সাৰসাইজত বিভিন্ন ধৰণৰ অংক কৰি যাম তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট আমি চাও সিমেট্ৰিক ৰিলেশন এতিয়া ওয়ার্ডবোৰ ধৰে মন কৰিবা ইয়াত কি আছে if A belongs to A belongs to R for every A belongs to A ইয়াৰ ক্ষেত্ৰত for every ওয়ার্ড কৰিছে ইয়াত সোৱা সিমেট্ৰিকত কি দিয়া আছে a relation R in the set A is called symmetric if A, B belongs to R যদি থাকে তেতিয়া কি হ'ব B, A থাকিব ঠিক আছে মই এটা R ৰিলেশন ডিফাইন কৰিলো R ৰিলেশন যেনিবা এলিমেন্ট আছে 1, 2 2, 1 3, 1 1, ঠিক আছে মই এটা ৰিলেশন ডিফাইন কৰিলো য'ৰ এলিমেন্ট কিটা য'ত এলিমেন্ট আছে 1, 2 2, 1 3, 1 1 ঠিক আছে ইয়াত চোৱা তুমি প্ৰত্যেকটো A, B কনসিডাৰ কৰা এটো যদি A, B কনসিডাৰ কৰা 1 2 মানে কি থাকিব লাগিব 2 1 থাকিব লাগিব 2 1 আছে ঠিক আছে A, B কাৰণে কি থাকিব লাগিব ৰিলেশনটো B, A থাকিব লাগিব নেক্সট যদি তুমি 2 1 কনসিডাৰ কৰা 2 1 ৰ অপজিটটো কি হয় মানে B, A কি হ'ব 1 2 আছে 3 1 ৰ কি হ'ব 1 3 1 3 কি হ'ব 3 1 মই যদি 1 1 এই কি কয় ৰিলেশনটো আছে বুলি ধম তাহলে কি হ'ব 1 1 আছে ৰিলেশনটো তো এই টাইপৰ ৰিলেশন যদি A, B থাকে
বি কমা এ কমা বি যদি থাকে তেনেহ'লে যদি বি কমা এও থাকে তেনেকুৱা টাইপৰ ৰিলেশ্যনক আমি কি বুলি কওঁ চিমেট্ৰিক ৰিলেশ্যন। ঠিক আছে, এতিয়া চোৱা ইয়াত বোলে 1, 2, 2, 1 আছে, ইয়াত মই বোলে 3, 1 দিলোঁ কিন্তু 1, 3 নিদিলোঁ। ঠিক আছে, 3, 1 দিলোঁ 1, 3 নিদিলোঁ। ওকে, তেতিয়া কিন্তু এইটো এটা চিমেট্ৰিক নহ'ব, কাৰণ চোৱা if a, b belongs to R মানে যদি a, b আছে তেনেহ'লে b, a থাকিবই লাগিব। ইয়াৰ কাৰণে a, b কাৰণে মোৰ b, আছে, এইটো যদি মই a, b ধৰো তাৰ কাৰণে মোৰ b, আছে, কিন্তু এইটো যদি মই a, b ধৰো 3, 1 তাৰ কাৰণে মোৰ কি থাকিব লাগিব 1, 3 থাকিব লাগিব। তো এনেকুৱা টাইপৰ ৰিলেশ্যন য'ত a, b যদি থাকে b, a যদি থাকে তেনেকুৱা টাইপৰ ৰিলেশ্যন কি হ'ব চিমেট্ৰিক ৰিলেশ্যন। ঠিক আছে, এতিয়া চোৱা এইকেইটাৰ লগত মই যদি 1, 1, 2, 2, 3, 3 লগাই দিওঁ, ঠিক আছে, এইটো এটা ওৱান টাইপ ৰিলেশ্যন মই কনচিডাৰ কৰি লৈছোঁ। ঠিক আছে, এতিয়া এই ৰিলেশ্যনটো চোৱা 1, 2 কাৰণে 2, 1 আছে, 2, 1 কাৰণে 1, 2 আছে, 1, 1 উল্টা একে, 2, 2 একে, 3, 3 একে। তো এই ৰিলেশ্যনটো কি হ'ব, এই ৰিলেশ্যনটো চিমেট্ৰিক হ'ব, লগতে যিহেতু 1, 1, 2, 2, 3, 3 আছে এই ৰিলেশ্যনটো ৰিফ্লেক্সিভ হ'ব। তো আল্টিমেটলি এই ৰিলেশ্যনটো বহুত ৰিফ্লেক্সিভ হয়, চিমেট্ৰিক হয়। ঠিক আছে, এইটো কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই যে চিমেট্ৰিক হ'লে ৰিফ্লেক্সিভ হ'ব লাগিব বা ৰিফ্লেক্সিভ হ'লে একো কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই, কিন্তু কেতিয়াবা এনেকুৱা পাব পৰা কিছুমান ৰিলেশ্যনত ৰিফ্লেক্সিভ হয় চিমেট্ৰিক হয়। এতিয়া লাষ্টলি আমি আহিছোঁ ট্ৰানজিটিভ। ৱৰ্ডবোৰ এমফাচাইজ কৰিবা, এটা ৰিলেশ্যন ট্ৰানজিটিভ কেতিয়া হ'ব যদি a, b আৰত থাকে আৰু b, c আৰত থাকে তেনেহ'লে a, c আৰত থাকিব লাগিব। ঠিক আছে, তো মই এটা ৰিলেশ্যন কনচিডাৰ কৰিলোঁ 1, 2, 2, 1, 1, 2. ওকে, এতিয়া এইটো এটা বহুত ইণ্টাৰেষ্টিং এক্সাম্পল। এতিয়া চোৱা 1, 2 এইটো যদি মই a, b ধৰোঁ, এইটো যদি মই b, c ধৰোঁ, এইটো হৈ গ'ল a, b, এইটো কি হ'ব b, c, তো আল্টিমেটলি কি পালোঁ মই 1, 1 পালোঁ, হয়নে? মানে প্ৰত্যেকটো a, b কাৰণে মই b, c পাইছোঁ নিচিনা লাগিছে। ঠিক আছে, এটলিষ্ট এইটো কাৰণে পাইছোঁ, প্ৰত্যেকটো ৱৰ্ডটো মই আঁতৰাই দিছোঁ, এটলিষ্ট এইটো কাৰণে মই পাইছোঁ। এতিয়া এই দুটাক যদি মই কনচিডাৰ কৰোঁ 2, 1, 1, 1, ঠিক আছে, 2, 1, 1, 1, এতিয়া চোৱা 1 আৰু 1 এইটো যদি মই a, b ধৰোঁ, যদি মই b, c ধৰোঁ, এইটো b, c হ'ল, আল্টিমেটলি কি হ'ব বা 2, 1, 1, 1 ৰ কাৰণে মই কি পাব লাগিব 2, 1 পাব লাগিব, 2, 1 টো আছে। এই দুটা যদি মই কনচিডাৰ কৰোঁ, এইটো যদি মই এই দুটা পাওঁ মই কনচিডাৰ কৰিবলৈ এইটো আৰু এইটো কনচিডাৰ কৰোঁ। ঠিক আছে, এইটোক মই যদি a, b ধৰোঁ, এইটোক যদি মই b, c ধৰোঁ, এইটো যদি মই a, b ধৰোঁ 1, 1, 1, 2, তো আল্টিমেটলি কি থাকিব লাগিব 1, 2 থাকিব। বাট এতিয়া যদি মই a টোক ধৰোঁ a, b, ঠিক আছে, a, b ইয়াত এতিয়া মই b, c ধৰিব পাৰিম, কাৰণ ইয়াৰ ছেকেণ্ডটো ইয়াৰ ফাৰ্ষ্টৰ লগত একে। তো 2, 1 যদি মই a, b ধৰোঁ, 1, 2 যদি মই b, c ধৰোঁ, তো তাৰ কাৰণে মোক কি থাকিব লাগিছিল, তাৰ কাৰণে মোৰ 2, 2 থাকিব লাগিছিল। ঠিক আছে, তো তোমালোকে জাষ্ট এনেকৈ চিৰিয়েলিয়ে চাই নাযাবা, চাফল কৰিও চাবা। ওকে, তোমালোকে এনেকৈ ভাবিবা এইটো a, b হ'লে b, c হ'লে, এতিয়া এইটো a, b হ'ব এইটো b, c হ'ব, কণ্ডিশ্যন কি হ'ব লাগিব যে ছেকেণ্ড এলিমেণ্টটো ফাৰ্ষ্ট এলিমেণ্টৰ লগত ছেম হ'ব লাগিব। a, b, b, c হ'বলৈ হ'লে ছেকেণ্ড এলিমেণ্টটো ফাৰ্ষ্ট এলিমেণ্টৰ লগত ছেম হ'ব লাগিব। খালি তোমালোকে চিৰিয়েলিয়ে চাই নাযাবা, তোমালোকে তাক জাম্বল কৰি চাব লাগিব যে যদি a, b, b, c ৰিলেশ্যনটো আছে তেনেহ'লে a, c ৰিলেশ্যনটো আছে নেকি। তো ইয়াৰ ক্ষেত্ৰত চোৱা 1, 2, 2, 1 কাৰণে 1, 1 আছে, যদি মই চাফল কৰি দিওঁ 2, 1 মই a, b ধৰোঁ, 1, 2 মই b, c ধৰোঁ, তো কি হ'ব 2, 2 থাকিব লাগিব, 2, 2 আছে, 1, 1, 2, 2 আছে। তো এই প্ৰত্যেকটো ক্ষেত্ৰত কি পালোঁ মই এই ট্ৰানজিটিভৰ যিকেইটা কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনটো ছেটিছফাই হৈছে। তো এই ৰিলেশ্যনটো মই কি বুলি ক'ব পাৰিম, এটা ট্ৰানজিটিভ ৰিলেশ্যন বুলি ক'ব পাৰিম। ঠিক আছে, এটা ট্ৰানজিটিভ ৰিলেশ্যন বুলি মই ক'ব পাৰিম। তো এইটোৱে হৈছে ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰানজিটিভ। ঠিক আছে, ৰিফ্লেক্সিভ, চিমেট্ৰিক, ট্ৰানজিটিভ। ওকে, ঠিক আছে, এতিয়া চোৱা মই এটা ৰিলেশ্যন ডিফাইন কৰিছোঁ, r is equal to 1, 1, 2, 2, 3, 3, 1, 2,
ওকে এতিয়া চোৱা এই ৰিলেশনটোৱে ৰিফ্লেক্সিভ কন্ডিশনটো স্যাটিসফাই কৰিছে নে কৰিছে if a comma a belongs to r for every a belongs to a এই সেটটো মই কি লৈছো 1 2 3 লৈছো তো তাৰ কাৰণে 1 1 2 2 3 আছে তো হি ৰিফ্লেক্সিভ কন্ডিশনটো স্যাটিসফাই কৰিছে নেক্সট ওয়ান সিমেট্ৰিকেল কন্ডিশনটো স্যাটিসফাই কৰিছে নে a b কাৰণে মোক b a লাগে a b কাৰণে b a 1 1 টো আছে 1 1 2 1 2 2 3 কাৰণে 3 আছে 1 2 কাৰণে 2 1 আছে 2 1 কাৰণে 1 2 আছে তো এই ৰিলেশনটোৱে সিমেট্ৰিক কন্ডিশনটো স্যাটিসফাই Lastly, what transitive satisfy question है তুমি যদি এই দুটা কনসিডার কৰা 1 2 2 1 2 কেটা যদি অপাৰেট দিয়া 1 1 আছে উল্টাকে যদি সট 2 1 1 2 1 1 যদি অপাৰেট দিয়া 2 2 আছে এটা বস্তু মন কৰিবা if ab belongs to r and bc belongs to r মানে এনেকুৱা দুটা থাকিলে 3 নম্বৰ থাকিব লাগিব এটা তোমালোকে ইয়াত বিচাৰি কৰিবা যে 3 3 মানে তো বেলেগ 3 নাই ঠিক আছে বেলেগ 3 যদি নাই আমি কনসিডাৰ নকৰোৱে কিন্তু যদি a, b আৰু b, c ফৰ্ম দুটা থাকে তেনেহলে a, c থাকিব লাগে ইয়াত এটো 3, 3 এটো যদি a, b ধৰো আৰু b, c ধৰি পেলাই একো নাই কাৰণ ফাৰ্স্ট এলিমেন্টৰ 3 থকা এটো বাদে বেলেগ নাই ঠিক আছে তো এটোক আমি বাই ডিফল্ট ৰিফ্লেক্সিবল ট্ৰানজিটিভ ললো বা যদি a, b, c টাইপৰ থাকে তেতিয়া আমাৰ কিন্তু a, c টাইপৰ থাকিব লাগে তো তাক আমি ট্ৰানজিটিভ ওতে এই ৰিলেশনটো কি কৈছে ৰিফ্লেক্সিভো স্যাটিসফাই কৰিছে সিমেট্ৰিকো স্যাটিসফাই কৰিছে ট্ৰানজিটিভো স্যাটিসফাই কৰিছে তো এনেকুৱা টাইপৰ ৰিলেশন যিটোৱে এই তিনটা কন্ডিশন স্যাটিসফাই কৰে তাহাঁতক ইকুইভ্যালেন্স ৰিলেশন নেক্সট ক্লাছত আমি এক্সাৰসাইজ 1.1 ডিসকাস কৰিম তলৰ ডেসক্ৰিপচনত আমাৰ সোশ্যাল মিডিয়া লিংকবোৰ দিয়া আছে তোমালোকে ফেসবুক ইনষ্টাগ্ৰাম হোৱাটছএপ টেলিগ্ৰামত আমাৰ লগত জয়েন হৈ ল'ব পাৰিবা তোমালোকৰ যদি কিবা কোৱেৰিজ থাকে তোমালোকে যিটো হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপ আছে তাত তোমালোকৰ নিজৰ কোৱেৰিজখিনি পুট অন কৰিব পাৰিবা আমি যিমান জলদি পাওঁ তাক সলভ কৰিব চেষ্টা কৰিম ঠিক আছে দিয়া আজিলৈ সামৰিছোঁ থেংক ইউ